মই কিন্তু অলপ সংবাদ মাধ্যমৰ এই বাতৰিটোক লৈ আশ্চৰ্য প্ৰকাশ কৰিছোঁ। মই আজি কাৰোবাৰ আগত কৈছিলোঁ, ভাৰতবৰ্ষত নন্দিনী কাশ্যপে প্ৰথম দুৰ্ঘটনা কৰি কাৰোবাক হত্যা কৰিলে। মোৰ এনে অনুভৱ হৈছে যে ভাৰতবৰ্ষত এই গাড়ীৰে খুন্দিয়াই মানুহৰ মৃত্যুবৰণ কৰা ভাৰতবৰ্ষৰ ভিতৰত নন্দিনী কাশ্যপে প্ৰথম নেকি? নন্দিনী কাশ্যপ আৰু মই নিজেও নাজানো নন্দিনী কাশ্যপ নেত্ৰী হিচাপে অভিনেত্ৰী হিচাপে কিমান সফল কাম মই একো নাজানো, কিন্তু এনেকুৱাকে নন্দিনী কাশ্যপৰ বাতৰি পৰিৱেশন কৰা কথাটোত সংবাদ মাধ্যমৰ ওপৰত মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। মোৰ মন্তব্য লৈ আহিম যে মই অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নে নাই দেখুৱাম। গতিকে আমিও সেই সময়ত যথেষ্ট ভাল হোটেল বনাইছিলোঁ। আজি তাৰিখত ক'ব পাৰোঁ তাত কিন্তু আমাক চৰকাৰী কোনো সাহায্য নাছিল, কোনো সহায় নাছিল, মাটি আমাৰ, কাম আমাৰ, কোনো কথা নাছিল। কিন্তু আজি সেই 100 কোটি টকাৰ মাটি সেই সময়ত 15 বিঘা মাটি, আজিতো নাপায় 15 বিঘা মাটি টাউনৰ ভিতৰত একেলগে, সেই সময়তো পোৱাৰ অৱস্থা নাছিল। যে যিহেতু কংগ্ৰেছৰ চৰকাৰ আছিল, কংগ্ৰেছৰ চৰকাৰ ভিটনেৰী ডিপাৰ্টমেণ্টত আছিল, ভিটনেৰী ডিপাৰ্টমেণ্টৰ পৰা টুৰিজিম ডিপাৰ্টমেণ্টলৈ আনিছিল। সেই সময়ত টুৰিজিম ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আছিল, মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল, কিন্তু সেই মাটি হস্তান্তৰ কৰিছিল, দিয়া নাছিল। চনত NCPৰ পৰা তিনিচুকীয়াত বিধানসভা খেলিছিল, 2009 চনত NCPৰ পৰা ডিব্ৰুগড় পাৰ্লিমেণ্ট খেলিছিল, 2021 কংগ্ৰেছৰ পৰা বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে মই জালুকবাৰীত নিৰ্বাচন প্ৰৱৰ্তন। জালুকবাৰীত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত যিদিনাখন মই 2021 18 মাৰ্চ নমিনেশ্যন দিছিলোঁ আৰু নমিনেশ্যন দিয়াৰ পিছদিনাখনৰ পৰা 2019 মোৰ ওপৰত বহুত প্ৰেছাৰ আহিছিল যে মই নমিনেশ্যন উইথড্ৰ কৰি ল'ব লাগে আৰু কিমান কোটি দিব তাৰ কোনো